চৰকাৰী বিদ্যালয়ত ছাত্ৰক বিকৃত কৰি চুলি কাটিলে শিক্ষকে। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ। শিক্ষা বিষয়ক অভিযোগ দিয়াৰ পিছতো নাই সুবিচাৰ। আপুনিও দেখিলে আচৰিত হ'ব, কিদৰে কাটি দিলে চুলি। ঢকুৱাখনা নগৰৰ মাজমজিয়াত অৱস্থিত এখন অতি গৰিমামণ্ডিত বিদ্যালয়ৰ গৰিমা এতিয়া ক্ৰমে স্নান হৈ পৰিছে। অসমৰ সাহিত্য সাংবাদিকতাৰ লগতে সমাজ জীৱনক প্ৰভাৱিত কৰা বহু বিশিষ্ট ব্যক্তিয়ে এসময়ত অধ্যয়ন কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়খনে ১৫০ বছৰীয়া জয়ন্তী পাতি গৌৰৱ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা ঢকুৱাখনা চৰকাৰী হাইস্কুল ৰূপে উন্নীত হ'ল যদিও এই বিদ্যালয়খনৰ ভিতৰ চৰাত দীৰ্ঘদিনৰ পৰা চলি থকা খেলিমেলিবোৰ দূৰ নহ'ল। শেহতীয়াকৈ এই গৰিমামণ্ডিত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ। কেইবাজনো ছাত্ৰক বিকৃতভাৱে চুলি কাটি দিয়াৰ অভিযোগ। তুমি কথাটো কৈ দিয়াচোন, তোমাক কি হৈছিলে সেইদিনাখনি? সেইদিনাখনি লাইনত ৰৈ আছিলোঁ, তাৰপৰা আহি পিনে হাঁহি এটা মাৰি পিনে ঘছকৈ এনেকৈ কাটি হেৰি মাজতে চাইডডোখৰ আছে মাজত কাটি দিলে। তোমাৰ চুলিখিনি কাটিবলৈ কৈছিলে নে কিবা দুষ্ট কৰিছিলা নে কি? নহয়, লাইনত ৰৈ আছিলোঁ এনেই, তাৰপৰা কাটিবলৈও পোৱা নাই, এনেই কাটি দিছে ঘছ। আগতে কৈছিলে কি? নাই আকৌ তাৰমানে চুলিখিনি দীঘল হোৱাৰ কাৰণে সেনেকুৱা কৰি দিছে। ইমান দীঘলো হোৱা নাছিল। বাকী কেইজন ল'ৰা আপোনাক কাটিছিলে সেনেকৈ? সেইদিনাখনি 4জনমান কাটিছিলে। আগতেও কাটিছিল? আগতেও কাটিছিল। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনে বিকৃতভাৱে চুলি কটা এজন ছাত্ৰৰ অভিভাৱকে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীতে ছাত্ৰকেইজনক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনে প্ৰাতঃসভাত শাৰী পাতি থকা অৱস্থাতে চুলি বিকৃত কৰি কাটি দিছিল। চৰকাৰী শিক্ষাৰ ওপৰত বহুত শ্ৰদ্ধাশীল আৰু বিশ্বস্ত ব্যক্তি। মই এইটো কাৰণে মোৰ ল'ৰাটো তাত ৬ষ্ঠ শ্ৰেণীত নাম লগাই দিয়া আছিলে। ৬ষ্ঠ শ্ৰেণীত নাম লগাই দিওঁতে তেতিয়া আমাৰ প্ৰধান শিক্ষয়িত্ৰী বেলেগ আছিলে। তাৰ পৰা এতিয়া তেখেতৰ অসুস্থতা নাৰায়ণ শইকীয়া নামৰ মানুহ ব্যক্তিজনে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৈ আছে। তেওঁ ল'ৰাটো এই ক্লাছত যিখিনি অন্যায় হয়, ল'ৰা ছোৱালীয়ে কাজিয়া কৰে, তাৰ ওপৰত চকু নিদিয়ে। কিন্তু বিদ্যালয়ৰ প্ৰাতঃসভাত এই মোৰ ল'ৰাটো চুলি একেবাৰে চুটি কপাল চেলাই চুলি কাটি পঠিয়াইছে। তাৰপিছত যিটো চুলি কটাটো আমাৰ সামাজিকভাৱে অপদস্থ কৰাৰ এটা মানে ৰীতি আছে, যিটো সমাজে দণ্ড বিহে। তেনেকুৱা অৱস্থাত তেওঁ মোক কোনো আগজাননী নিদিয়াকৈ, ল'ৰাটো কোনো অপৰাধ নোহোৱাকৈ ল'ৰাটো তেনেকৈ চুলি কাটি পঠিয়াই মই তেখেতক সুধিবলৈ যাওঁতে তেখেতে ফোন কৰিছিলোঁ, ৰিচিভ নকৰিলে। তাৰপিছত গেটত মানে তলা মৰা আছে ভিতৰৰ ফালৰ পৰা, তেখেতৰ ওচৰলৈ গৈ ফিজিকেলি গৈছিলোঁ। যাওঁতে বিনা অনুমতিত প্ৰৱেশ নিষেধ বুলি মই দেখা পালোঁ, পোষ্টাৰিং কৰি থোৱা আছে। তাৰপিছত মই পৰিচালনা সমিতিৰ সভাপতিক মাতি আনিলোঁ। সভাপতিক মাতি আনি সভাপতিকো যাবলৈ নিদিলে। তাৰপিছত মই বিভাগীয় কৰ্তৃপক্ষ হিচাপে BO ব্লক অফিচাৰক জনালোঁ। ব্লক অফিচাৰে ছাৰে ক'লে বোলে মোৰ মিড ডে মিলটোহে চোৱা হয়, মই বাকী দায়িত্ব ল'ব নোৱাৰিম, কাৰণ সেইখন হাইস্কুল হয়, হাইস্কুললৈ কনভাৰ্ট হৈছে। গতিকে আপুনি DI ছাৰক কওক। DI ছাৰে অলৰেডি ওপৰৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ জনাইছোঁ বুলি কৈছে। তাৰ পৰা মই চালোঁ এইটো এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ নকৰা দেখি মই সমজিলা আয়ুক্ত মহোদয়ৰ ওচৰ পালোঁগৈ। তেখেতক মই আবেদন ক্ৰমে জনোৱা নাই যদিও ভাৰ্বেলি মৌখিকভাৱে কথাখিনি ক'লোঁ। তাৰপৰা তেখেতেও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা গম পোৱা নাই। গতিকে মই সামাজিকভাৱে উত্তৰবিহীন হৈ গৈছোঁ। আৰু এই ঘটনাৰ সন্দৰ্ভত অভিভাৱকসকলে যোৱা ১ মাৰ্চতে ঢকুৱাখনাৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শকক লিখিত অভিযোগ দাখিল কৰিলে যদিও আজি পৰ্যন্ত একো সুবিচাৰ নাপালে। প্ৰাতঃসভাত শ শ শিক্ষাৰ্থীৰ আগত কেইবাজনো ছাত্ৰক গভাই চোৰৰ দৰে কপাল চেলাই চুলি কাটি মানসিক শাস্তি প্ৰদান কৰা ঘটনাৰ ন্যায় বিচাৰিছে অভিভাৱকসকলে।
ইফালে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিজনে এই ঘটনাক গৰিহণা দি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনে নিজ ইচ্ছামতে বিদ্যালয়ৰ কাম কাজবোৰ পৰিচালনা কৰা বুলিও উল্লেখ কৰে। যিখিনি অভিযোগ পাইছোঁ সেইখিনি ক'ব বিচাৰিছোঁ। যিসকল ছাত্ৰৰ মূৰৰ চুলি কাটিছিলে এই ছাত্ৰৰ এজন অভিভাৱকে মোক বিষয়টো জনালে যে মানে চুৰ ডকাইতি মানুহক চুলি কটা দি মানে এইখন স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে মানে চুলি কাটি পঠিয়াইছে আৰু এই চুলি কটাৰ সন্দৰ্ভত আগতীয়াকৈ আমাক একো মানে ইনফৰ্মেশ্যন কৰা নাছিলে। ইনফৰ্মেশ্যন নকৰাকৈ চিধাই ল'ৰাক মানে প্ৰাৰ্থসভাতে চুলি কাটিছে বুলি অভিযোগটি দিছে। তাৰ কাৰণে মোৰ থ্ৰুৱেদি মানে DI-লৈ এখন এপ্লিকেশ্যন আহিছিলে। এই এপ্লিকেশ্যনখন মই এতিয়া ফৰৱাৰ্ডিং কৰিছোঁ DI-লৈ যে ইয়াৰ হেৰিত মানে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক সেইবুলি মই DI-লৈ ফৰৱাৰ্ডিংটো দিছোঁ। তেখেতে মানে পৰিচালনাৰ ক্ষেত্ৰত এইটোৱে অসুবিধাটো হৈছে মই প্ৰেছিডেণ্ট হিচাপে আৰু তেখেত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে যিখিনি সহযোগিতা মোৰ পৰা বিচাৰিব লাগে এইখিনি সহযোগিতা নিবিচৰাকৈ চিধা নিজৰ মইমতালিৰে কিছু কাম কৰি আছে। সেইটোৰ কাৰণে মোৰ মানে বহুত মানে এটা মনত কটন হৈছোঁ আৰু বিষয়টো অতি মানে মই মানে আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে তেখেতে সেই কাম কিয় কৰিছে। তেখেত এজন মানে জ্যেষ্ঠ শিক্ষক হয়, জ্যেষ্ঠ শিক্ষক আৰু আজি কেইমাহমানৰ পিছত তেখেত ৰিটায়াৰ হ'ব স্কুলখনৰ। কিন্তু স্কুলখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই যিখিনি প্ৰচেষ্টা চলাই আছোঁ কিন্তু এই প্ৰচেষ্টাৰ ক্ষেত্ৰত তেখেতে কিন্তু মোৰ বিৰুদ্ধে মানে কিছু কাম কাজ কৰাৰ নিচিনা মই দেখিবলৈ পাইছোঁ। মই বাহিৰতে মানে প্ৰায় আধা ঘণ্টামান সময় ৰখিবলগীয়া হ'ল আৰু আমাৰ যিজন চতুৰ্থ কৰ্মচাৰী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মই ক'লোঁ যে গেটটো খুলি দিয়ক। তাৰপিছত চাবিটো প্ৰধান শিক্ষকৰ পৰা আনিবলৈ গৈ তেখেতে প্ৰধান শিক্ষকে তলা খুলিবলৈ নিদিয়ে বুলি মোক মানে হাত জোকাৰি কৈ চকীদাৰগৰাকী গুচি গ'ল। তাৰপিছত মই লগত এৰি DI ছাৰক মই সন্মুখৰ পৰাই মই ফোন কৰিছোঁ যে ছাৰ মোক গেটটো খুলি দিয়া নাই, আপুনি কি কয়? তেতিয়া আপুনিতো হেডমাষ্টাৰক ফোন কৰক। হেডমাষ্টাৰেতো মোৰ ফোন ৰিচিভ নকৰে। সেইটো কাৰণে হেডমাষ্টাৰক মই ফোন নকৰিলোঁ, চিধাই DIৰ ওচৰত গ'লোঁ। DIৰ ওচৰত গৈ মই ছাৰ গেট খুলি নিদিয়াৰ সন্দৰ্ভত কি মই লিখিতভাৱে আপোনাক অভিযোগ দিব লাগিব নেকি সেইবুলি কোৱাত তেখেতে ক'লে আপুনি BO অফিচত দিয়ক, BO অফিচতে সেইবিলাক সমাধান হ'ব বুলি ক'লে। তাৰপিছত BO অফিচত আপুনি দিয়াৰ পিছত কি হ'ল? BO অফিচত মই এইখিনি মানে অভিযোগ মই দিয়া হ'ল, কিন্তু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়ালৈকে মই একো পোৱা নাই। কণ শিক্ষাৰ্থীক গভাইত চোৰৰ দৰে বিকৃতভাৱে চুলি কাটি দিয়া এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিয়েও। 1872 চনতে স্থাপিত ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয় বৰ্তমান ঢকুৱাখানা হাইস্কুললৈ পৰ্যবেক্ষিত হোৱা এই বিদ্যালয়খনত বৰ্তমান ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে কালিমাহ সানিছে। গত 27 ফেব্ৰুৱাৰী তাৰিখে প্ৰাৰ্থনা সভাত কেইজনমান ছাত্ৰক উক্ত প্ৰধান শিক্ষকজনে চুলি কাটি দিয়া পৰ্যন্ত বিশিষ্ট জঘন্য কাণ্ড সংঘটিত কৰিছে। এই সন্দৰ্ভত আমাৰ লখিমপুৰ জিলা আহোম সভা সমিতিক অভিভাৱকসকলে অৱগত কৰিছে আৰু তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পাছতো এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। হেতুকে আমি তেখেতক ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাইছোঁ। এতিয়া অসম চৰকাৰৰ শিক্ষা বিভাগে এই ঘটনাৰ কেনেদৰে তদন্ত কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।